নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু যি আগন্তুক এছএছসি জিডিৰ প্ৰস্তুতি ভালদৰে চলাই আছে সো আজিৰ এই ভিডিঅ'টিত আমি এছএছসি জিডি 2026 আৰু লগতে ৰেলৱে গ্ৰুপ ডিৰ কাৰণে হেল্প হোৱাকৈ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট মেথছৰ কুৱেশ্যন চাম লগতে কিছুমান শৰ্ট ট্ৰিক শিকাই দিম আৰু কিছুমান ফৰ্মুলা আপোনালোকক শিকাই দিম যাতে এক্সামত গৈ এই কুৱেশ্যনখিনি যদি এনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত আহে আপোনালোকে যাতে খুব কম সময়ৰ ভিতৰতে ইজি ৱেট কৰিব পাৰে সো বেছি দেৰি নকৰিম আমি কুৱেশ্যনখিনি ষ্টাৰ্ট কৰিম আৰু এটা কথা কুৱেশ্যনখিনি চোৱাৰ আগতে মই জনাই থওঁ যদিহে আপোনালোকৰ এছএছসি জিডি বা ৰেলৱে গ্ৰুপ ডিৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনৰ পিডিএফ সমূহ লাগে তেতিয়াহ'লে পাই যাব এছএছসি জিডিৰ পিডিএফ খিনি কেৱল 149 ত পাই যাব আৰু ৰেলৱে গ্ৰুপ ডিৰ 2026 ৰ কাৰণে ঠিক আছে 2026 ৰ কাৰণে যিখিনি পিডিএফ আমি ৰেডি কৰিছো সেই পিডিএফ খিনি প্ৰাইচটো কেৱল আমি 299 ৰাখিছো সো 299 ত আপোনালোকে গোটেইখিনি সাবজেক্ট পাই যাবগে জেনাৰেল নলেজ জেনাৰেল সায়েন্স মেথছ ৰিজনিং আৰু গোটেই সিলেবাসটো ফুল সিলেবাসৰ পিডিএফ আপোনালোকে কিমানত পাব কেৱল 299 ত পাব তো যদি পিডিএফ সমূহ আপোনালোকৰ লাগে এইটো নাম্বাৰ হয় আমাৰ হোৱাটসঅ্যাপ নাম্বাৰ সো এই নাম্বাৰটোত আমাক হোৱাটসঅ্যাপত মেছেজ কৰি জনাই দিব যে আপোনালোকৰ ৰেলৱে গ্ৰুপ ডিৰ পিডিএফ সমূহ লাগে বা এছএছসি জিডিৰ পিডিএফ সমূহ লাগে এছএছসি জিডিৰটো হাফ প্ৰাইচত পাই যাব কেৱল 149 ত 149 ত আপোনালোকে গোটেই সাবজেক্ট পাই যাব জিকে সায়েন্স ৰিজনিং মেথছ হিন্দী আৰু ইংলিছ গ্ৰামাৰ অল সাবজেক্ট কিমানত পাব কেৱল 149 ত পাই যাব তো যদি আপোনালোকৰ পিডিএফ খিনি লাগে এই নাম্বাৰটোত আমাক হোৱাটসঅ্যাপত মেছেজ কৰিব পাৰে মেছেজ কৰি আপোনালোকে পিডিএফ খিনি লৈ ল'ব সো এতিয়া আমি বেছি দেৰি নকৰো আমি কোৱেশ্চনখিনি ষ্টাৰ্ট কৰো তো ফাৰ্স্ট কোৱেশ্চনত কি দিছে আমি ভালদৰে চাম কোৱেশ্চনটো ভালদৰে পঢ়িম তাৰ পিছতে আনসাৰটো কৰিম ঠিক আছে ফাৰ্স্ট কোৱেশ্চনটোত কি কৈছে ভালকে চাওক if 10 laborers can dig a pond in 12 days in how many days 8 people or 8 labor will dig it কৈছে যে যদি 10 জন শ্ৰমিকে 12 দিনত এটা পুখুৰী খান্দিব পাৰে তেন্তে কিমান দিনত 8 জন মানুহে খান্দিব পাৰিব ঠিক আছে 8 জন মানুহে কিমান দিনত খান্দিব পাৰিব সো এই কোৱেশ্চনটো আমি কেনেকৈ কৰিম ফাৰ্স্ট অফ অল আমি শিকিব লাগিব যে ওয়েটো কি হয় কি মেথডত আমি কোৱেশ্চনটো কৰিম সো প্ৰথমতে আমাক কৈছে 10 জন শ্ৰমিকে কিমান দিনত পুখুৰীটো খান্দিব পাৰে 10 জন শ্ৰমিকে কিমান দিনত পাৰে 10 জনে পাৰে 12 দিনত ঠিক আছে 10 জনে কিমান দিনত পাৰে 12 দিনত পাৰে এতিয়া আমি যদি চাও এজন মানুহে যদি পুখুৰীটো খান্দিবলৈ যায় কিমান দিনত খান্দিব পাৰিব এজন মানুহে খান্দিলে 12 দিনতকৈ বেছি লাগিব নে কম লাগিব বাৰু আমি যদি চাও 10 জনে খান্দুতে 12 দিন লাগিছে সো এজন মানুহে খান্দুতে তো বেছি দিন লাগিব সো আমি হেতু কেনেকৈ উলিয়াম 10 পূৰণ 12 কৰি দিম কি কৰি দিম 10 পূৰণ 12 কৰি দিলে আমাৰ ওলাই যাব তো 10 পূৰণ 12 কৰিলে কিমান হ'ব 120 দিন ঠিক আছে 120 দিন সময় লাগিব ভালকে চাব দেই কোৱেশ্চনটোত কি কৈছে এতিয়া এজন মানুহে খান্দিতে কিমান দিন লাগিব 120 দিন সময় লাগিব সো এতিয়া কৈছে আমাৰ 8 জন মানুহে খান্দিব 8 জন মানুহে কিমান দিনত খান্দিব পাৰিব পুখুৰীটো হয় নে নহয় 8 জন মানুহে সো এজনৰ পৰা যেতিয়া আমি 8 জন বনাই দিছো এজনৰ পৰা যেতিয়া আমি 8 জন কৰিছো সো এতিয়া সময়টো 120 দিনতকৈ কম লাগিব নে বেছি লাগিব 120 দিনতকৈ সময়টো বেছি লাগিব নে কম লাগিব এজনে খান্দুতে 120 দিন লাগিছে সো 8 জনে খান্দুতে কি হ'ব কম লাগিব সময় সো কি কৰিম এতিয়া আমি 120 টোক 8 ৰে হৰণ কৰি দিম 120 ক যেতিয়া আমি 8 ৰে হৰণ কৰো ইয়াৰ ভ্যালুটো আমি পাই যাম 15 ঠিক আছে তো 15 দিন সময় আমাৰ লাগিব ঠিক আছে 8 জন মানুহে যদি পুখুৰীটো খান্দে কিমান দিন সময় লাগিব 15 দিন সময় লাগিব অপচন এ টো কাৰেক্ট আনসাৰ হৈ যাব বুজি পাইছে অপচন এ টো কাৰেক্ট আনসাৰ হৈ যাব এই কথাটো মনত ৰাখিবলৈ লাগিব আমি যে যদিহে 10 জন মানুহে খান্দিছে 12 দিনত তেতিয়া আমি এজন মানুহৰটো উলিয়াই লম এজন মানুহে খান্দুতে কিমান দিন লাগিব 120 দিন সময় লাগিব সেই কথাটো ভালদৰে মন কৰিব যে এজন মানুহে খান্দুতে বেছি লাগিব নে কম সময় লাগিব যিহেতু 12 দিনতকৈ বেছি সময় লাগিব সো আমি পূৰণ কৰি দিম যদিহে কম লাগিছে সাপোজ এজন মানুহে খান্দুতে 120 দিন সময় লাগিছে এতিয়া যদি 8 জন মানুহে খান্দে তো সময়টো কম লাগিব না 120 তকৈ তো কম লাগিব সো আমি 120 ক 8 ৰে হৰণ কৰি দিছো ইয়া দুটাই বস্তু কৰিব লাগে এটা হৈছে পূৰণ আৰু এটা হৈছে হৰণ ঠিক আছে আগবাঢ়ো আমি নেক্সট কোৱেশ্চনটোলে কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 ত কি দিছে what is the area of a circle whose circumference is 22 cm or pi is equal 22/7 যদি এটা বৃত্তৰ পৰিধি 22 cm হয় তেন্তে ইয়াৰ কালি কিমান হ'ব আৰু পাইৰ মানটো আমাৰ কিমান ধৰিব কৈছে 22/7 ঠিক আছে 22/7 আমাক ধৰিব কৈছে এতিয়া কি কৈছে ভালকে চোৱা এটা বৃত্তৰ পৰিধি 22 cm হয় পৰিধি বৃত্ত আমি চিনি পাও সকলোৱে আমি বৃত্ত চিনি পাও এনেকুৱা ধৰণৰ বৃত্ত থাকে হয়নে বৃত্তৰ যেটো পৰিধি এই গুটে ৰেডিয়াসটো মানে
ঠিক আছে ৰেডিয়াছ নহয় আচলতে কি বুলি কয় এইটো চাৰ্কামফাৰেন্স ৰেডিয়াছটো ব্যাসাৰ্ধ হয় তো এই পৰিধি ওলোৱাৰ যিটো ফৰ্মুলা সেইটো আমি জানিব লাগিব পৰিধি ওলোৱাৰ যিটো ফৰ্মুলা সেইটো হৈছে 2πr তো 2πr সমান কিমান আমাক দিয়া আছে 22 সেন্টিমিটাৰ ঠিক আছে 22 সেন্টিমিটাৰ আমাক দিয়া আছে ভালকে চাবা কি কৈছে 2πr = 22 সেন্টিমিটাৰ এতিয়া ইয়াৰ কালি উলিয়াব দিছে কালি সো বৃত্তৰ কালি উলোৱা ফৰ্মুলাটো আমি জানিব লাগিব এটো হৈছে পৰিধি উলোৱা ফৰ্মুলা বা সাৰ্কামফাৰেন্স আৰু কালি উলোৱা যেটো ফৰ্মুলা হেতু হৈছে পাই r স্কয়াৰ ঠিক আছে এটো মনত ৰাখিবা এটো হৈছে এৰিয়া আৰু এটো হৈছে পেৰিমিটাৰ ঠিক আছে এটো হৈছে এৰিয়া আৰু এটো হৈছে পেৰিমিটাৰ এই দুটা বস্তু আমি জানিলে হল এতিয়া আমাক 2πr = যদি 22 হয় ইয়াৰ পৰা আমি r ৰ ভ্যালুটো উলিয়াই লম r ৰ ভ্যালু যদি উলিয়াবলৈ যাও কিমান হ'ব 2 * π ৰ মান দি থৈছে 22/7 তো 2 * 22/7 into r = 22 হল সো ইয়াত যদি আমি চাও 2 আৰু 22 পূৰণ কৰিলে 44/7 into r = 22 হল এতিয়া আমি যদি হেফালে লৈ যাও সমান চিনৰ r = কি হ'ব 22 into 7 তলত 44 ওকে সো 22 যদি 44 কাটি দিও দুবাৰ যায় r ৰ মানটো হৈ গলগে 7/2 r = কিমান পাইছো আমি r = 7/2 হল এতিয়া আমাক উলিয়াব লাগিব কালি এৰিয়া সো এৰিয়া উলোৱা যেটো ফৰ্মুলা হেতু আমি পাতি থৈছো এৰিয়া উলোৱা যেটো ফৰ্মুলা হেতু হৈছে পাই r স্কয়াৰ হয়নে নহয় পাই r স্কয়াৰ সো আমি যদি চাও পাই ৰ ভ্যালুটো জানো 22/7 r স্কয়াৰ মানে কি r ৰ ভ্যালুটো 7/2 তো 7/2 into 7/2 আমি লিখি দিব পাৰো ঠিক আছে স্কয়াৰ নিলিখি আমি ডাইৰেক্ট দুবাৰ লিখি দিছো একেটাই কথা r স্কয়াৰ মানে এটো নহয় জানো r স্কয়াৰ মানে কি r into r নহয় জানো এটাই কথা সো 7/2 into 7/2 এতিয়া যদি আমি কাটাকাটি কৰি তো হাতে হাতে কাটি গল 2 এ যদি আমি 22 কাটি দিও 11 বাৰ যাব সো ইয়াৰ ভ্যালুটো থাকিব 11 into 7 তলত থাকিলে 2 হয় না নহয় 2 থাকিলে সো 7 11 77 তলত ওপৰত 77 তলত 2 মানে ওপৰত 77 তলত 2 2 এ যদি আমি কাটি দিও 38.5 হ'ব 38.5 সেন্টিমিটাৰ স্কয়াৰ হ'ব আমাৰ কাৰেক্ট আনসাৰ যেটো অপচন এ আছে অপচন এ টো হৈ যাবগে শুদ্ধ উত্তৰ অপচন এ টো কাৰেক্ট আনসাৰ হৈ যাব বুজি পাইছা সকলে বুজি পাইছা আমি পৰৱৰ্তী কোৱেশ্চনটোলৈ আগবাঢ়িব পাৰো কোৱেশ্চনটোলৈ আগবাঢ়ো নেক্সট কোৱেশ্চনটোত আমাক কি দিছে ভালকে চাও which of the following number is divisible by 3 তলৰ কোনটো সংখ্যা 3 ৰে হৰণযোগ্য হ'ব অৰ্থাৎ তলৰ ইয়াত চাৰিটা অপচন দিয়া আছে এই চাৰিটা অপচনৰ ভিতৰত কোনটো সংখ্যা 3 ৰে হৰণ যায় তো আমি কেনেকৈ কৰিম আমি দেখি পিনে ক'ব নোৱাৰো এটো যাব বুলি এটো যাব বা এটো যাব হৰণ আমি কৈ দিব নোৱাৰো তাৰ কাৰণে আমি কি কৰিব লাগিব 3 ৰে হৰণৰ যেটো বিভাজ্যতা সেই বিভাজ্যতাটো জানিব লাগিব যে কোনো এটা সংখ্যা আমি কেনেকৈ গম পাম হেতু সংখ্যা 3 ৰে হৰণ যায় বুলি সো তাৰ কাৰণে এটা ট্ৰিক্স আছে সেই ট্ৰিকটো কি হয় আমি সকলোৱে জানিব লাগিব ঠিক আছে সেই ট্ৰিকটো কি হয় আমি সকলোৱে জানিব লাগিব সো যদি এটা সংখ্যা সাপোজ এই সংখ্যাটোকে ধৰিছো 3745 এই সংখ্যাটো 3 ৰে হৰণ যায় নে নাযায় কেনেকৈ চেক কৰিম সো প্ৰথমতে আমি ইয়াৰ যিকিটা ডিজিট আছে নহয় গুটেই কিটা ডিজিট যোগ কৰিম 3 4 5 3 7 4 আৰু 5 গুটেই কিটা যোগ কৰি দিম 3 যোগ 7 যোগ 4 যোগ 5 প্ৰথমতে যোগ কৰি চোৱাচোন কিমান হয় 3 7 10 10 4 14 14 5 19 কিমান পালো আমি 19 পাইছো হয় না 19 পাইছো এই যেটো সংখ্যা যোগফল পাবা গুটেই ডিজিট কিটা যোগ কৰি যেটো যোগফল পাবা হেতু 3 ৰ গুণিতক হ'ব লাগিব 3 ৰ কি হ'ব লাগিব গুণিতক হ'ব লাগিব গুণিতক মানে কি 3 * 3 3 2 6 3 3 9 এই এনেকুৱা 3 ঘৰৰ নেউতাত যে থাকে সেই গুণিতক হ'ব লাগিব সো 19 টো 3 ঘৰৰ নেউতাত নাথাকে 18 থাকে হয় না 18 পিছত ডাইৰেক্ট 21 আহে সো আমি ক'ব পাৰো যে এই সংখ্যাটো 3745 সংখ্যাটো 3 ৰে হৰণ নাযায় 3 ৰে হৰণ নাযায় ঠিক আছে সো আমি নেক্সট টো চাম নেক্সট যদি আমি চাও ঠিক আছে পৰৱৰ্তী যেটো নাম্বাৰ আছে 8473 8473 ইয়াৰো ডিজিট কেটা যদি যোগ কৰো 8 4 12 12 হাতে হৈ গলগে 19 19 20 21 22 কিমান পাইছো 22 পাইছো যেটো 3 ৰ গুণিতক নহয় ওকে গম পাই গলো এটো আমাৰ 3 ৰে হৰণ নাযায় আমি যদি সি অপচনটো চাও 9876 9876 9 হাতে 17 17 হাতে হৈ গলগে 24 24 6 হৈ গলগে 30 কিমান পাইছো আমি 30 পাইছো আৰু আমি জানো যে 30 টো 3 ৰ গুণিতক হয় 3 10 গুণ 30 নহয় জানো সো আমি ডাইৰেক্ট ক'ব পাৰিম যে এই যেটো সংখ্যা আছে 9876 এই সংখ্যাটো 3 ৰে বিভাজ্য হ'ব সো বাকি অপচন ডি টো চাবই নালাগে অপচন ডি টো চাব নালাগে আমি এটা উলাই গল এটাই থাকিব অপচনত সো আমাৰ অপচন কি হৈ যাবগে সি টো কাৰেক্ট আনসাৰ হৈ যাব
আশা কৰিছো এতিয়া 3ৰে বিভাজ্যটো বুজি পাবা আৰু 9ৰে বিভাজ্যটো সেম হয় যে কোনো এটা সংখ্যা যদি আমি 9ৰে বিভাজ্য হয় নে নহয় গম পাব লগা হয় বা কোৱেশ্যনত সোধে যে এই সংখ্যাটো 9ৰে বিভাজ্য হয় নে নহয় সো কি কৰিম গোটেই ডিজিট কেইটা যোগ কৰিম তাৰ পিছতে আমি চাম যে সেই সংখ্যাটো 9ৰ গুণিতক হয় নে নহয় যোগফলটো 9ৰ গুণিতক হয় নে নহয় সো যদি 9ৰ গুণিতক হৈছে তেতিয়া আমি গম পাম যে সেই সংখ্যাটো 9ৰে হৰণ যায় ঠিক আছে নেক্সট কোৱেশ্যনটো চোৱা কি দিছে নেক্সট কোৱেশ্যনটো 80 meters long train crosses a 120 meter long platform in 20 seconds what is the speed of the train 80 মিটাৰ দীঘল ৰেল এখনে 120 মিটাৰ দীঘল দূৰত্বৰ এখন প্লেটফৰ্ম অতিক্ৰম কৰিছে বুলি কৈছে আৰু কিমান সেকেন্ডত অতিক্ৰম কৰে 20 সেকেন্ডত অতিক্ৰম কৰে সো ৰেলখনৰ গতি কিমান হ'ব বা ৰেলখনৰ যেটো দ্ৰুতি স্পিড সেই স্পিডটো কিমান হ'ব আমাক উলিয়াব লাগে ঠিক আছে এতিয়া আমাক কি দিছে ভালকে চোৱা প্লেটফৰ্মটো কিমান দীঘল প্লেটফৰ্মটো কিমান দীঘল 80 মিটাৰ দীঘল হয় নে নহয় প্লেটফৰ্মটো কিমান 80 মিটাৰ দীঘল আৰু ৰেল গাড়ীখন কিমান দীঘল 80 মিটাৰ সৰি দেই এটো প্লেটফৰ্ম নহয় প্লেটফৰ্মটো 120 মিটাৰ দীঘল ঠিক আছে প্লেটফৰ্ম কিমান প্লেটফৰ্মটো 120 মিটাৰ আৰু ৰেল গাড়ীখন ট্ৰেইনখন কিমান দীঘল ট্ৰেইনখন হৈছে 80 মিটাৰ দীঘল ঠিক আছে ট্ৰেইনখন 80 মিটাৰ দীঘল এতিয়া আমি যদি ডিসটেন্স উলিয়াবলৈ যাওঁ ইহতৰ টোটাল ডিসটেন্সটো কিমান হ'ব 80 + 120 হ'ব 80 + 120 মিটাৰ যেটো হৈছে 200 মিটাৰ হ'ব ঠিক আছে 200 মিটাৰ ডিসটেন্স কিমান হ'ল 200 মিটাৰ তাৰ পিছত টাইমটো আমাক কিমান দি থৈছে টাইমটো দি থৈছে 20 সেকেন্ড ঠিক আছে 20 সেকেন্ড হৈ গল টাইমটো হৈছে 20 সেকেন্ড এতিয়া উলিয়াব লাগে ৰেলখনৰ গতি বা স্পিড ইকুৱেল আমাৰ কিমান হ'ব উলিয়াব লাগে এতিয়া আমি এটা কথা সদায় জানিব লাগিব বা ফৰ্মুলাটো আমি জানিব লাগিব যে যেটো স্পিড উলোৱা ফৰ্মুলা আছে স্পিড ইকুৱেল কি ডিসটেন্স আপন টাইম এই ফৰ্মুলাটো আমি মনত ৰাখিব লাগিব যে দ্ৰুতি যদি আমি উলিয়াবলৈ যাওঁ দ্ৰুতি উলোৱাৰ যেটো সূত্ৰ হেতু হৈছে দূৰত্ব তলত সময় দূৰত্বক যদি আমি সময়ৰে হৰণ কৰি দিও বা ভাগ কৰি দিও তেতিয়া কি পাই যাম দ্ৰুতিটো পাই যাম সো ইয়াত যদি আমি দ্ৰুতি উলিয়াবলৈ যাওঁ স্পিড উলিয়াবলৈ যাওঁ কিমান হ'ব স্পিড ইকুৱেল 200 divided by 20 200 divided by 20 কৰিলে কিমান হ'ব 0 0 কাটিলে 2 যদি 20 কাটি দিয়া 10 হ'ব 10 মিটাৰ পাৰ সেকেন্ড হ'ব ঠিক আছে 10 মিটাৰ পাৰ সেকেন্ড এতিয়া অপচনত যদি চোৱা 10 নাই আৰু অপচন গুটে কিটা আছে কিলোমিটাৰ পাৰ আৱাৰত আছে সো আমি প্ৰথমতে 10 মিটাৰ পাৰ সেকেন্ডক কি কৰি দিম এতিয়া কিলোমিটাৰ পাৰ আৱাৰলে লৈ যাম বুজি পাইছা 10 মিটাৰ পাৰ সেকেন্ডটো আমি কি হলে লৈ যাম কিলোমিটাৰ পাৰ আৱাৰলে লৈ যাম সো মিটাৰ পাৰ সেকেন্ডক যদি আমি মিটাৰ পাৰ সেকেন্ড ইয়াক যদি আমি কিলোমিটাৰ পাৰ আৱাৰলে নিব লগা হয় ইয়াৰ লগত কিহেৰে পূৰণ কৰিব লাগে 18/5 এৰে হয়নে 18/5 এটাৰে পূৰণ কৰি দিয়া সো 10 ৰ লগত যদি 18/5 পূৰণ কৰিছা 10 মই ইফালে পাতি দিছো দেই 18/5 ইনটু কিমান হ'ব 10 হ'ব মানে 10 মানে এই 10 টো দেই আমি যেটো 10 পাই আহিছিল 10 মিটাৰ পাৰ সেকেন্ড সো 5 এ 10 কাটিলে দুবাৰ যাব থাকিলে 18 পূৰণ 2 18 দুগুণ কিমান হ'ব 36 কিলোমিটাৰ পাৰ আৱাৰ হৈ গলগে 36 কিলোমিটাৰ পাৰ আৱাৰ যেটো আমাৰ অপচন বি ত আছে অপচন বি ইজ দা ৰাইট আনসাৰ বুজি পাইছা এতিয়া অপচন বি টো কাৰেক্ট আনসাৰ হৈ যাবগে খেলিমেলটো লগা নাই যদি কিবা বুজি নোপোৱা কমেন্টত জনাবা আমি নেক্সট ক্লাছত আকৌ এখিনি লৈ আহিম Now question number 5. Question number 5 what ki dise bhalke soa. In an examination, if 400 students passed and 60% failed, what is the total number of students who appeared of the examination? যদি এটা পৰীক্ষাত 400 ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয় বুলি কৈছে 400 ছাত্ৰ-ছাত্ৰী কি হয় উত্তীৰ্ণ হয় মানে পাস হয় আৰু 60% ছাত্ৰীয়ে ফেইল কৰে বুলি কৈছে ফেইল কৰিছে 60% কি কৰিছে ফেইল কৰে তেন্তে পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ মুঠ সংখ্যা কিমান হ'ব মানে এক্সামটো কিমান ষ্টুডেন্টছে দিছিলে তাৰে ভিতৰত 400 জন ফেইল পাস কৰিলে 60% ফেইল কৰিলে এতিয়া সুধিছে যে টোটাল কিমান আছিল ঠিক আছে টোটাল ষ্টুডেন্টস কিমান আছিল আমি যদি চাও ভালকে চোৱা 400 জন পাস ঠিক আছে পাস কিমান হল পাস হল টোটাল 400 ষ্টুডেন্টস বুলি আমি লিখিছো ঠিক আছে ষ্টুডেন্টস 400 ষ্টুডেন্টস ফেইল কিমান হল ফেইল হল 60% পার্সেন্ট দিছে ফেইল হোৱাটো দেই ফেইল হৈছে 60% এতিয়া এটা কথা মন কৰিবা ফেইল যদি 60% হৈছে পাস কিমান পার্সেন্ট হ'ব পাস কিমান পার্সেন্ট হ'ব 100% ৰ ভিতৰত 60% ফেইল হৈ গলগে সো পাস 40% নহব জানো পাস কিমান হ'ব 40% ভালকে চাবা দেই পাস কিমান হ'ব 40% আৰু পাস হোৱা ষ্টুডেন্টছৰ সংখ্যা আমাক কিমান দিছে 400 নহয় জানো
এই 40% 400 নহব জানো 40% 400 হ'ব সো 40% যদি 400 হয় 1% is equal কিমান হ'ব 1% is equal কিমান হ'ব 400/40 মানে কিমান হ'ব 110 1% is equal 10 so 100% is equal কিমান হ'ব 1% is equal যদি 10 হয় 1% is equal যদি 10 হয় 100% কিমান হ'ব 100% হ'ব 10 into 100 10 into 100 কৰিলে কিমান হ'ব 1000 তো টোটেল আমাৰ যেটো মানে ষ্টুডেন্টছৰ সংখ্যা ষ্টুডেন্টছৰ যেটো টোটেল সংখ্যা হেতু হৈ যাবগে 1000 তো যেটো অপচন আমাৰ বি দিয়া আছে ঠিক আছে অপচন বি টু কারেক্ট আনসার হৈ যাবগে বুজি পাইছা আশা কৰিছো বুজি পাইছা তোমালোকে ইমান টান কোৱেশ্চন নহয় ভালকে তোমালোকে কালি কোৱেশ্চনটো পঢ়িবা আৰু এক্সামত এই কোৱেশ্চনটোৰ পৰা আনসাৰটো কৰিবলৈ যাবা কোৱেশ্চনটো নপঢ়াকে তোমালোকে এৰি থৈ নাহিবা দীঘল কোৱেশ্চন বুলি এৰি থৈ নাহিবা কেতিয়াও নাও কোৱেশ্চন নম্বৰ 6 two numbers are in the ratio 3:4 and their average is 21 then what will be the larger number দুটা সংখ্যাৰ অনুপাত 3:4 আৰু ইহঁতৰ গড় 21 তেন্তে ডাঙৰ সংখ্যাটো কিমান হ'ব ঠিক আছে ডাঙৰ সংখ্যাটো কি হ'ব আমাক উলিয়াব দিছে এতিয়া চোৱা কি কৈছে আমাক আৰু কি উলিয়াব দিছে সেই বস্তুটো আমি প্ৰথমতে চাব লাগিব সো দুটা সংখ্যাৰ অনুপাত দিয়া আছে 3:4 ঠিক আছে আৰু ইহঁতৰ গড় দিয়া আছে কিমান গড় দিয়া আছে আমাৰ 21 সো আমি এটা সংখ্যাক প্ৰথমতে ধৰি লৈছো লেট মানে ধৰি লৈছো দে এটা সংখ্যা 3x আৰু এটা সংখ্যা আমি ধৰি লৈছো 4x বুজি পাইছা এটা সংখ্যা কি হয় 3x আৰু এটা সংখ্যা 4x এতিয়া ইহঁতৰ গড় যদি আমি উলিয়াবলৈ যাও 3x আৰু 4x ৰ যদি গড় উলিয়াবলৈ যাও কি হ'ব 3x plus 4x divided by 2 দুটা সংখ্যা আছে যে এই কাৰণে আমি দুইৰে হৰণ কৰিছো তো 3x plus 4x divided by 2 কৰিলে আমি কিমান পাম ইহঁতৰ গড়টো পাই যাম আৰু গড়টো আমাক কিমান দি থৈছে 21 দি থৈছে সো আমি কি গম পালো 3x plus 4x divided by 2 is equal to 21 তো এতিয়া যদি আমি x ৰ মান উলিয়া দিও 3 4 7 7x আৰু এফালে দুইটো সমান চিহ্ন এফালে লৈ যোৱাৰ লগে লগে পূৰণ হৈ যাব 21 দুই পূৰণ কৰিলে হৈ যাব 42 ঠিক আছে 42 সো x ৰ মান কিমান হ'ব 42/7 42/7 মানে হাতেৰে যদি 42 হৰণ কৰি দিয়া 6 বাৰ সো x is equal কিমান ওলাই গল 6 ওলাই গল x ৰ মান কিমান 6 এতিয়া সুধিছিলে আমাক ইহঁতৰ ভিতৰত ডাঙৰ সংখ্যাটো কিমান এতিয়া এটা কথা ভালদৰে লক্ষ্য কৰাচোন 3x আছিল এটা সংখ্যা আৰু এটা আছিল 4x ইহঁতৰ ভিতৰত ডাঙৰ কোনটো হ'ব 3x টো হ'ব নোৱাৰে 4x এ হ'ব ডাঙৰ সো 4x হৈ যাব ডাঙৰ তো 4x ৰ মানটো হ'বগে 4 into 6 4 into 6 কৰিলে কিমান হ'ব 6 4 গুণ 24 হয় না নহয় 24 হৈ যাব আমাৰ ডাঙৰ সংখ্যাটো 24 ক'ত আছে অপচন বি ত আছে অপচন বি টু কারেক্ট আনসার হ'ব বুজি পাইছা অপচন বি টু কারেক্ট আনসার হ'ব যদি সুধিলে তে নিহত গেটাৰ ভিতৰত সৰু সংখ্যাটো কোনটো হ'ব তেতিয়া হলতেন 3x তেতিয়া 3 পূৰণ 6 হলতেন 3 পূৰণ 6 3 6 গুণ কিমান 18 সৰু সংখ্যাটো হৈ গলতেন 18 আৰু ডাঙৰ সংখ্যাটো কিমান হ'ব 24 হল ক্লিয়াৰ হৈছে আশা কৰিছো তোমালোকে বুজি পাইছা নেক্সট কোৱেশ্চনটোলৈ আমি আগবাঢ়ো নেক্সট কোৱেশ্চনটোত কি দিছে ভালকে চোৱা Three numbers are in the ratio 2:3:5 and their average is 30. Same question হয় আগৰটোৰ গতে খালি এবাৰ তিনটা সংখ্যা দিছে যদি তোমালোকে কোৱেশ্চনটো কৰিবলৈ ট্ৰাই কৰা কোৱেশ্চনটো কৰিম বুলি ভাবিছা ভিডিওটো পজ কৰা ভিডিওটো পজ কৰি তোমালোকে আনসাৰটো কমেন্টত জনোৱা কি কৈছে তিনটা সংখ্যাৰ অনুপাত 2:3:5 আৰু ইহঁতৰ গড় এবাৰ দি থৈছে 30 তেন্তে ডাঙৰ সংখ্যাটো কি হ'ব সো এবাৰ আমি কি ধৰিলাম এটা সংখ্যা 2x এটা সংখ্যা 3x আৰু এটা সংখ্যা 5x ওকে আৰু ইহঁতৰ গড় কি দিয়া আছে আমাক গড় দিয়া আছে 30 ওকে এতিয়া আমি যদি সংখ্যা কেইটাৰ গড় উলিয়াবলৈ যাও সংখ্যা কেইটাৰ যদি গড় উলিয়াও কি হ'ব 2x + 3x + 5x আৰু তাক এবাৰ কিহেৰে হৰণ কৰিম যোৱাবাৰ দুটা সংখ্যা আছিল কাৰণে দুইৰে হৰণ কৰিছিলো এবাৰ তিনটা সংখ্যা আছে সো আমি তিনিৰে হৰণ কৰি দিম 2x + 3x + 5x divided by 3 is equal কি হ'ব is equal হৈ যাব 30 হল সো এটো কি হ'বগে 2 3 5 5 5 10 10x is equal কি হ'ব 3 আৰু 3 পূৰণ কৰিলে 90 হল 90 তো x is equal কি হ'ব 90/10 90/10 কৰা কিমান হ'ব 9 হ'ব x ৰ মানটো আমি কিমান পাই গলো x ৰ মান পাই গলো আমি 9 হল এতিয়া আমাক সুধিছিলে ইহঁত কেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব সো চোৱাচোন 2x 3x আৰু 5x আটাইতকৈ ডাঙৰ কোনটো সংখ্যা আছে ইয়াত 5x তো 5x is equal কি হ'ব 5 into 9 হ'ব 5 9 গুণ কিমান 45 হয় না নহয় 45 হ'ব আমাৰ ডাঙৰ সংখ্যা সো অপচন এ টু হ'ব কারেক্ট আনসার ঠিক আছে অপচন এ টু কারেক্ট আনসার হৈ যাব এতিয়া অকল ডাঙৰ সংখ্যা বুলিও আহিব বুলি তো কোনো কথা নহয় সৰু সংখ্যাটোও দিব পাৰে
তো সৰু সংখ্যাটো হৈ গ'ল তেন 2x মানে 2 9 গুণ 18 মাজৰ সংখ্যাটো আহিব পাৰে যে মাজৰ সংখ্যাটো কি হ'ব পাৰে তো 3x হলতেন 3 9 গুণ 27 হলতেন সো এই গোটেইবিলাক বস্তু তোমালোকে ভালদৰে চাই যাবা ঠিক আছে নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়ো আমি কোৱেশ্চন নম্বৰ 8 কি কৈছে ভালকে চোৱা কোৱেশ্চন নম্বৰ 8 ত কি কৈছে ভালদৰে চোৱা হৰিয়ে 5টা বিষয়ত পোৱা গড় নম্বৰ হৈছে 60 হৰিয়ে গণিতত 100 আৰু বিজ্ঞানত 80 নম্বৰ পালে অবশিষ্ট 3টা বিষয়ত হৰিয়ে কিমান নম্বৰ মানে অবশিষ্ট 3টা বিষয়ত লাভ কৰা হৰিৰ গড় নম্বৰ উলিয়াব দিছে গড় নম্বৰ Hori's average marks in 5 subjects is 60 Hori scored 100 in mathematics and 80 in science then what is the average marks obtained by Hori in the remaining 3 subjects okay so কি কৈছে ভালকে চোৱা পাঁচটা বিষয়ত পাঁচটা সাবজেক্টত হৰিয়ে কিমান মাৰ্ক পালে এভাৰেজ পাঁচটা বিষয়ত সাবজেক্টত এভাৰেজ টুডে এভাৰেজ কিমান পালে হি 60 তো পাঁচটা বিষয়ত টোটাল কিমান হ'ব পাঁচটা বিষয়ৰ টোটাল হ'বগে তাৰ 60 into 5 60 into 5 হ'ব টোটাল তো 6 5 গুণ কিমান 300 6 5 গুণ 30 আৰু এটো হৈ যাবগে 300 মাৰ্কস ঠিক আছে পাঁচটা বিষয়ৰ তাৰ টোটাল মাৰ্কসটো হৈ গলগে 300 তাৰ পিছত ভালদৰে চোৱা তাৰ পিছত কি কৈছে গণিতত হৰিয়া মেথছত পালে 100 আৰু সায়েন্সত নহয় জানো বিজ্ঞানত পালে 80 100 আৰু 80 তো 100 আৰু 80 প্লাস কৰিলে কিমান হ'ব 180 হয়নে তো হি বাকি দুটা সাবজেক্টত পালে 180 এতিয়া ৰিমেইনিং মাৰ্কসটো চোৱাচোন তাৰ বাকি কিমান থাকিলে মাৰ্কস ৰিমেইনিং তো 300 আছিল টোটাল হি 300 পাইছিলে তাৰ পৰা দুটা সাবজেক্টত 180 পালে দুটা সাবজেক্টতে মিলাই 180 পালে সো থাকি গল 120 হল 120 মাৰ্ক থাকি গল এতিয়া 120 হি তিনটা সাবজেক্টত মিলাই পিনিহে পাইছে তিনটা সাবজেক্টত মিলাইহে 100 পাইছে তো গড় কি হ'ব গড় হৈ যাবগে 120/3 ঠিক আছে গড়টো কি হ'বগে 120/3 তিনিয়ে যদি 120 কাটি দিয়ে 40 হ'ব তো বাকি তিনটা সাবজেক্টৰ গড় নম্বৰ হ'ব তাৰ 40 অপচন এ টু কাৰেক্ট আনসাৰ হৈ যাবগে অপচন এ টু কাৰেক্ট আনসাৰ হৈ যাব বুজি পাইছা আশা কৰিছো তোমালোকে সকলোৱে বুজি পাইছা এতিয়া আমি নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়ো ঠিক আছে নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়ো কোৱেশ্চন নম্বৰ 9 What is the area of a triangle with sides length 12 cm 13 cm and 5 cm 12 cm 13 cm আৰু 5 cm দৈৰ্ঘ্যৰ ত্ৰিভুজ এটাৰ ক্ষেত্ৰফল কিমান হ'ব এতিয়া চোৱা ত্ৰিভুজৰ যেটো কালি উলোৱা নৰমাল ফৰ্মুলা যেটো ত্ৰিভুজৰ কালি উলোৱা ফৰ্মুলা হেতু হৈছে হাফ ইনটু বেস ইনটু হাইট মানে 1/2 ইনটু ভূমি পূৰণ উন্নতি এটো হৈছে ত্ৰিভুজৰ কালি উলোৱা ফৰ্মুলা যদিহে ভূমি আৰু তোমাৰ উন্নতি দি থৈছে ভূমি আৰু উন্নতি যদি দি থৈছে তেতিয়াহে আমি এটো ফৰ্মুলা এপ্লাই কৰিম কিন্তু ইয়াত আমাক ভূমিও দিয়া নাই উন্নতিও দিয়া নাই দিছে ত্ৰিভুজৰ তিনিটা বাহুৰ মান অকল দি থৈছে এটা হৈছে কিমান 12 এটা 13 আৰু এটা 5 দি থৈছে সো এই ক্ষেত্ৰত তিনিটা বাহু যদি দিয়া থাকে আমি তাত হিৰণৰ ফৰ্মুলাটো এপ্লাই কৰিব লাগে হিৰণৰ সূত্ৰ লগাই পিনে আমি কালি উলিয়াম সো কালিটো উলিওৱা ফৰ্মুলাটো হৈছে এটো √s into ঠিক আছে s into s minus a into s minus b into s minus c এটো হৈছে ফৰ্মুলা এই ফৰ্মুলাটো মনত ৰাখিবা ইয়াতে a মানে হৈছে এটা বাহু ধৰা 12 b মানে হৈছে 13 c মানে হৈছে ধৰা 5 ঠিক আছে আৰু এই যে s লিখিছে s টো কি হয় আসলতে সো s টো হৈছে s টো মই লিখি দিছো a plus b plus c divided by 2 এটো হৈছে s মানে গুটেই বাহুগিটাৰ যোগফলৰ আধা ঠিক আছে বাহুগিটাৰ সমষ্টি কি হ'ব আধা হেতু হৈছে s তো ইয়াত প্ৰথমতে আমি s টোকে উলিয়াই লৈছো 12 + 13 + 5 আৰু তলত হৰণ 2 কৰা তো 12 13 হৈ গলগে 25 25 আছে 30 30/2 30/2 কৰিলে কিমান হ'ব 15 তো s ৰ মানটো আমি কিমান পাইছো s ৰ মান পাইছো 15 এতিয়া আমি ফৰ্মুলা এপ্লাই কৰিম ঠিক আছে ফৰ্মুলাটো লগাই লম কি আছিল ফৰ্মুলা উলা সূত্ৰটো এটো s s - a s - b s - c এটো সূত্ৰ লগাই পিনে আমি কি কৰি দিম কালিটো উলিয়াই দিম ঠিক আছে কি হ'ব √ৰ ভিতৰত 15 তারপর 15 - 12 তার সাথে 15 - 13 তার পিছত কি হ'ব 15 - 5 এটো হৈ যাবগে সো এটো কিমান হ'বগে 15 * 15 পৰা 12 গল থাকিলে 3 পূৰণ 15 পৰা 13 গল থাকিলে 2 পূৰণ 15 পৰা 5 গল থাকিল 10 ওকে এতিয়া আমি 15 আৰু 10 এগিটাক মৌলিক উৎপাদকীকৰণ কৰি দিম মৌলিক উৎপাদকলে লৈ যাম তেতিয়া আমি কি পাই যাম √ৰ ভিতৰৰ সংখ্যাটো পাই যাম 5 পূৰণ 3 কৰি দিও
পূৰণ 3 পূৰণ 2 আৰু 10ক যদি ভাঙি দিও কি হ'ব 2 পূৰণ 5 হৈ গল এতিয়া সব 2 দুটা আছে 2ৰ জোড়া আছে 3ৰ জোড়া আছে আৰু 5ৰো জোড়া আছে সো আমি ইহঁতক যদি বাহিৰলৈ উলিয়াই লৈ আহিছো কি হ'ব 5 * 3 * 2 হ'ব তো 5 × 3 15 15 × 2 30 30 সেন্টিমিটার স্কয়ার হৈ যাব আমাৰ আনসার 30 সেন্টিমিটার স্কয়ার অপশন এ হ'ব কারেক্ট আনসার ঠিক আছে অপশন এ তো শুদ্ধ উত্তৰ হৈ যাব বুজি পাইছা তো এই হিৰণৰ ফৰ্মুলাটো হিৰণৰ সূত্ৰটো তোমালোকে মনত ৰাখি থবা ইম্পৰ্টেন্ট হয় পৰীক্ষাত কিন্তু প্ৰশ্ন ইয়াৰ পৰা হ'ব পাৰে ওকে সো আজি ভিডিওৰ লাষ্ট কোৱেশ্চনটোলৈ আগবাঢ়ো এটো আমাৰ লাষ্ট কোৱেশ্চন হয় কি কৈছে সোৱা the LCM of two numbers is 2376 while their HCF is 33 if one of the number is 297 then another number is দুটা সংখ্যাৰ LCM হৈছে 2376 আনহাতে HCF হৈছে 33 তাৰে এটা সংখ্যা যদি 297 হয় তেন্তে আনটো সংখ্যা কি হ'ব উলিয়াব কৈছে আনটো সংখ্যা কি হ'ব সো কি কৰিবা সোৱা আমি যদি দুটা সংখ্যাৰ LCM HCF আৰু সংখ্যা দুটাৰ এটা দিয়া আছে আৰু এটা উলিয়াব দিছে তাৰ মাজৰ এটা সম্পৰ্ক থাকে কি আছে সম্পৰ্কটো হেতু হৈছে HCF * LCM = x * y এই বস্তুটো মনত ৰাখি থবা ঠিক আছে HCF * LCM = x * y x মানে ধৰা ইয়াত এটো HCF দিয়া আছে LCM ও দিয়া আছে এটো LCM হল আৰু এটা সংখ্যা 297 দিছে ন সাপোজ আমি ধৰি লৈছো x টোৱে 297 ঠিক আছে 297 আৰু y টো আমি কি কৰিব লাগিব উলিয়াব লাগিব যেহেতু আমাক আনটো সংখ্যা উলিয়াব কৈছে সো ইয়াত যদি আমি বহুৱাই দিও HCF 33 LCM টো হৈছে 2376 x টো হৈছে 297 আৰু y টো আমি উলিয়াম ওকে সো এটো যদি আমি 297 পূৰণ আছে ফালে লৈ আহিলে হৰণ হৈ যাব 33 পূৰণ 2376 divided by 297 = y ওকে এটা 297 যদি ইয়াক কাটি দিয়া কাটাকাটি কৰিলে কেবাৰ যাব 8 বাৰ যাব এটো হৰণ কৰি চাবাচোন 8 বাৰ যাব ইয়াত থাকিলে তেতিয়া 33 পূৰণ 8 = y এই যে 33 আৰু 8 পূৰণ কৰিলে আমাৰ আনসাৰটো ওলাই যাব সো 33 আৰু 8 যদি পূৰণ কৰি দিও 8 3 * 24 4 = 2 8 3 24 25 26 264 তো 264 অপশন বি ত আছে অপশন বি উইল বি দা রাইট আনসার ঠিক আছে অপশন বি টো কারেক্ট আনসার হৈ যাব সো আশা কৰিছো তোমালোকে কোৱেশ্চনখিনি বুজি পাইছা যদি তোমালোকৰ ক্লাসটো ভাল লাগি থাকে ভিডিওটো এটা লাইক কৰি দিবা আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু যদিহে তোমালোকৰ পিডিএফ সমূহ দৰকাৰ হৈছে পিডিএফ সমূহ যদি তোমালোকৰ লাগে তেতিয়া হলে আমাক এই নম্বৰটোত মেছেজ কৰিবা ঠিক আছে এটো হৈছে আমাৰ WhatsApp নম্বৰ 8133840965 এই নম্বৰটোত মেছেজ কৰি আমাৰ পৰা পিডিএফ সমূহ লৈ লব পাৰিবা ধন্যবাদ